ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখ এপাহি দুখ নিয়ৰৰ ফুল বুটলি আল্টিমেটলি আপুনিয়েতো দেউতাক মাৰিলে। নাই মৰা, আৰু মই যদি মাৰিছো তেন্তে তুমিও মোৰ দেউতাৰ হত্যাকাৰী। সঁচাই অভয় দাদা অপৰাধ কৰিছে, এই কুকৰ্মত লিপ্ত হৈছে, তেন্তে যিকোনো প্ৰকাৰে তেওঁ শাস্তি পাবই, কোনেও ৰেহাই নাপায়। এই পৃথিৱীত মৃত্যুতকৈ ডাঙৰ মুক্তি জানো কিবা আছে? মৃত্যু নামাৰিবা, নামাৰিবা মোক, মই একো কৰা নাই, মই একো কৰা নাই, মই একো কৰা নাই, একো কৰা নাই অভয়, মই একো কৰা নাই। নাই, তাই ফোনটো ৰিচিভ কৰা নাই। তাই ইমানেই ব্যস্ত নে? মা, লাষ্ট আপুনি তাইৰ লগত কেতিয়া কথা পাতিছিল? হ'ল 2 দিনমান। তুমি কথাবোৰ ঠিকেই কৈছিলা, তাই নিজে ফোন নকৰে, মইহে ফোন কৰোঁ। দেউতাক ঢুকোৱাৰ কথাটো কোৱাৰ পিছতো তাইৰ কোনো আবেগ অনুভূতিয়েই নাই। না তাই নিজে ভালদৰে কান্দিলে, না মোক কিবা সান্তনা দিলে। মোৰ মনত এইবোৰ কথাই ভিতৰি ভিতৰি বহু ক্ৰিয়া কৰি আছে, মাথো মই তোমাক কোৱাহে নাছিলোঁ। মা, আপোনাৰ এই কথাবোৰ কিবা আচৰিত লগা নাইনে? হঠাৎ এনেকুৱাও সলনি হ'ব পাৰেনে? মোৰ মতে কেতিয়াও নোৱাৰে। সেই ত্ৰিদীপৰ অধ্যায়টো শেষ হোৱাৰ পিছত তাইৰ স্বভাৱৰ বহুত পৰিৱৰ্তন হৈছিল। মা, আপোনাৰ ওচৰত কেনেবাকৈ তাইৰ অফিচৰ ফোন নম্বৰ আছে নেকি? মোৰ ওচৰততো নাই, কিন্তু দেউতাকে ডায়েৰী এখনত এই সকলোবোৰ লিখি থৈ গৈছিল। এতিয়া ক'তবা থৈছে সেইখন বিচাৰি উলিয়াক মা। মোৰ মনত কিবা এটা ভাৱ হয়, আমি অফিচত ফোন কৰিলে সকলো কথা গম পাম। মানে তুমি কি বুজাব খুজিছা অৰুন্ধতী? মানে মা, মই সৰু তুমি ঠিকেই কৈছিলা। মানে অনন্যা এতিয়া জেলত নাই, তাই মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। কি? এইবোৰ তই কি কথা কৈছ? এয়া কেনেকৈ সম্ভৱ হ'ল? কেনেকৈ কি সম্ভৱ মই এইবোৰ একো নাজানো। আজি মই তাইক সন্মুখত পাই মই নিজে ধৰিব নোৱাৰিলোঁ। হানি, মই একো ধৰিব পৰা নাই, আপুনি কি কৈ আছে অলপ বুজাই কওক। অভয়, তই আহিম আহিম বুলি ঘৰলৈ অহা নাই কিয়? ইমান ব্যস্ত নে তই? বহুত ব্যস্ত মা, তুমি ভালকৈ থাকিবা, মোক মাত্ৰ 2 দিনমান সময় দিয়া, তাৰপাছত মই তোমাৰ কাষত থাকিম। অভয়, তই ভালে আছতো? তোৰ গা ভালে আছেতো? মোৰ গা ভাল নহয় বুলি কিয় সুধিলা? মই কিবা বেমাৰী নেকি? নে মই তোমাৰ চকুতো পাগল? মই পাগল নহয় মা, আৰু যদি হয়ো তুমি মোক ভাল কৰিব লাগিব। তোমাৰ মৰমে মোক একদম ঠিক কৰি দিব মা। মাকৰ মমতাৰ দৰে আৰু একো নাই মা, হয়নে নহয় মা? হয়,
তই ক'ত আছ? মই তোমাৰ বুকুৰ মাজত আছো মা। মোক ফোনত নাপালেও তুমি তোমাৰ বুকুৰ মাজতেই পাবা। তোমাৰ বাহিৰে এতিয়া আৰু মোৰ আন কোনোৱেই নাই। মই বহুত ভাল পাওঁ তোমাক মা, বহুত ভাল পাওঁ। আই লাভ ইউ মা, আই লাভ ইউ, আই লাভ ইউ, লাভ ইউ মা। I love you too, Abhay. I love you. মই জানো অভয়, তই ঠিকে নাই, কিন্তু মই এটা কথা বুজি পোৱা নাই, তই এই লুকা ভাকুবোৰ কিয় খেলি আছ? গুচি আহ মোৰ ওচৰলৈ, একেবাৰে গুচি আহ। হেল্ল', কি হ'ল অৰুন্ধতী? কি ক'লে? তাৰ মানে তাই তাত চাকৰি জইন কৰাই নাই? মই যিটো ভাবিছিলোঁ সেইটোৱে হ'ল। অনন্যাৰ ওচৰত কেৱল আমাৰ কণমানিজনী নহয়, ৰিমলিও আছে। এইবোৰ তুমি কি কৈছা অৰুন্ধতী? ৰিমলিতো দিল্লীলৈ গৈছিল মা, কিন্তু মই বুজিলোঁ। ৰিমলিক এয়াৰপৰ্টত ড্ৰপ কৰিবলৈ আমি কোনো যোৱা নাছিলোঁ। তাই ঘৰৰ পৰা এয়াৰপৰ্টলৈ অকলে ওলাই গৈছিল, কিন্তু তাৰ মাজতে তাইক অনন্যাই নাইকিয়া কৰিলে, আৰু তেতিয়াৰ পৰাই তাইক অনন্যাই বন্দী কৰি ৰাখিছে। আপুনি একদম ঠিক কৈছে। কিন্তু তাইতো তাইৰ ফোনৰ পৰা কথা পাতি আছিল, বন্দী কৰি থলে জানো? যেতিয়াই ঘৰৰ পৰা তাইলৈ ফোন যায় মা, অনন্যাই তাইৰ ফোনটো ৰিচিভ কৰি ৰিমলিক তাইৰ মতে কথা পাতিবলৈ দিয়ে, যাতে আমাৰ মনত কোনো ধৰণৰ সন্দেহ নহয়। কি? এতিয়া বুজিলেতো ৰিমলিয়ে দেউতাৰ মৃত্যুৰ খবৰ পায়ো কিয় খবৰ নাই লোৱা, কিয় আপোনাক সান্তনা নিদিলে? কাৰণ অনন্যাই ৰিমলিৰ ফোনটো তাই নিজৰ হাতত ৰাখিছে। ৰিমলিক ফোনটো তাই ল'ব নিদিয়ে মা, কেৱল ৰিচিভ কৰিবলৈহে দিয়ে। হে ভগৱান, এইবোৰ কি হৈছে? এজনী ছোৱালী হয় তাই এনেকৈ জাল পেলাব পাৰেনে? আদি, এতিয়া কি হ'ব? তই কল্যাণক এবাৰ ফোন কৰচোন, তাক সকলোবোৰ কথা বুজাই ক। মা, কল্যাণ দা গুৱাহাটীত নাই, বাহিৰত গৈছে। আদি অনন্যাক দেখাৰ পিছৰে পৰা তেওঁলৈ ফোন কৰি আছিল, কিন্তু তেওঁৰ ফোনটো আউট অফ ৰিচ। কি? এতিয়া আনলৈ ৰৈ থাকিলে নহ'ব, আমি নিজৰ সমস্যা নিজে সমাধান কৰিব লাগিব। যিকোনো প্ৰকাৰে আমি অনন্যাৰ কাষ চাপিবই লাগিব। মুকলি আকাশলৈ তোমাক স্বাগতম। থেংক ইউ অনন্যা। যি কাম আনে কৰিব নোৱাৰিলে সেয়া তুমি সম্ভৱ কৰি দেখুৱালা। তোমাৰ বাবে মই যিকোনো কামেই কৰিব পাৰোঁ, কিন্তু তুমিহে মোক বুজি নাপালা। তুমি কোন হয়, কি হয় ময়ো নাজানো, আৰু অচিনাকি মানুহৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মই মোৰ ফোনটো ব্যৱহাৰ নকৰোঁ। শুনক, মই ধেমালি কৰিবলৈ আপোনাক ফোন কৰা নাই। মোক আপুনি চিনি নাপায় মই মানিছোঁ, কিন্তু আপুনি প্ৰয়াত মধুসূদন গোস্বামীকতো চিনি পায়। আদি অনন্যাক দেখাৰ পিছৰে পৰা তেওঁলৈ ফোন কৰি আছিল, কিন্তু তেওঁৰ ফোনটো আউট অফ ৰিচ। কি? এতিয়া আনলৈ ৰৈ থাকিলে নহ'ব, আমি নিজৰ সমস্যা নিজে সমাধান কৰিব লাগিব। যিকোনো প্ৰকাৰে আমি অনন্যাৰ কাষ চাপিবই লাগিব। আদি, অৰুন্ধতী, তোমালোকে কি কৰা মই নাজানো,
মুঠৰ ওপৰত এই গোস্বামী পৰিয়ালটোক বচোৱা যিকোনো প্ৰকাৰে। আপুনি চিন্তা নকৰিব মা, কাৰো একো নহয়। কাৰণ এই অনন্যাই যে বিশেষ কাৰো একো ক্ষতি কৰিব নোৱাৰে তাৰ গেৰেণ্টি মই আপোনাক দিছোঁ। মোৰ সন্তানটোৰ অপহৰণৰ আঁৰত অনন্যাই যে জড়িত হৈ আছে সেয়া আজি মই সম্পূৰ্ণ নিশ্চিত হ'লোঁ। সৰু অতি সোনকালে আমি ৰিমলি আৰু আদিৰাক আমাৰ মাজলৈ ঘূৰাই আনিব লাগিব, ঘূৰাই আনিবই লাগিব। মুকলি আকাশলৈ তোমাক স্বাগতম। থেংক ইউ অনন্যা। যি কাম আনে কৰিব নোৱাৰিলে সেয়া তুমি সম্ভৱ কৰি দেখুৱালা। তোমাৰ বাবে মই যিকোনো কামেই কৰিব পাৰোঁ, কিন্তু তুমিহে মোক বুজি নাপালা। চোৱা, এদিন তুমি মোক জেললৈ পঠিয়াইছিলা আৰু আজি মই তোমাক জেলৰ পৰা মুকলি কৰি আনিলোঁ। এতিয়া বুজিলাতো তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য কিমান। অনন্যা, তুমি কেনেকুৱা মই ভালদৰে জানো। আনে তোমাক চিনি নাপালোঁ, অন্ততঃ মই তোমাক ভালকৈ চিনি পাওঁ। আৰু সেইবোৰ কথা পাহৰি আমি নতুনকৈ আমাৰ লাইফটো ষ্টাৰ্ট কৰিব নোৱাৰোঁ। মইতো ৰেডি আছোঁ, আৰু ৰেডি নথকা হ'লে মই আজি তোমাক মোৰ ওচৰলৈ এনেদৰে লৈ নানিলোঁ হয়। কিন্তু তুমি বা জীৱনটো কাৰ লগত ষ্টাৰ্ট কৰিব বিচৰা, মোৰ লগত নে ৰিমলিৰ লগত? চোৱা অনন্যা, যিদৰে তোমাৰ বাবে অভয় আছিল সেইদৰে মোৰ বাবেও ৰিমলি আছিল। তুমি তোমাৰ উদ্দেশ্যত সফল হ'লা আৰু মই সফল হ'ব নোৱাৰিলোঁ। গোস্বামী বাচি গ'ল, কিন্তু মই ফচি গ'লোঁ। তোমাৰ প্ৰব্লেমটো তাতেই ত্ৰিদীপ। তুমি আগবঢ়া ঠিকেই, কিন্তু শেষত বাৰু যি কি নহওক তোমাৰ উদ্দেশ্য মই পূৰণ কৰিলোঁ। মানে মধুসূদন গোস্বামী আৰু এই পৃথিৱীত নাই। যি কাম তুমি কৰিব নোৱাৰিলা সেই কাম মই কৰি দেখুৱালোঁ। গোস্বামীক মই তোমাৰ মা দেউতাৰ কাষলৈ পঠিয়াই দিলোঁ। কি কৈছা তুমি? সঁচাকৈ গোস্বামী এখন পৃথিৱীত নাই? অ' মাই গড, আই এম ৰিয়েলি ছ' হেপ্পী। কিন্তু তুমি তেওঁক কেনেকৈ মাৰিলা? মই ক'ত মাৰিলোঁ? তুমিহে গোস্বামীক মাৰিলা। মই আদিত্য গোস্বামীয়ে ক'লোঁ। আপুনি কোন হয় কি হয় মই নাজানো, মোক মাথো আপোনাৰ পৰা এটা প্ৰশ্নৰ উত্তৰ লাগে। তুমি কোন হয় কি হয় ময়ো নাজানো, আৰু অচিনাকি মানুহৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মই মোৰ ফোনটো ব্যৱহাৰ নকৰোঁ। শুনক, মই ধেমালি কৰিবলৈ আপোনাক ফোন কৰা নাই। মোক আপুনি চিনি নাপায় মই মানিছোঁ, কিন্তু আপুনি প্ৰয়াত মধুসূদন গোস্বামীকতো চিনি পায়। যিদিনা মোৰ দেউতাৰ মৃত্যু হৈছিল সেইদিনা মোৰ দেউতাৰ ফোনৰ পৰা আপোনালৈ দুবাৰকৈ ফোন গৈছিল, আৰু আপোনাৰ নম্বৰৰ পৰাও দেউতালৈ এবাৰ ফোন আহিছিল। মই সেইবোৰ একো নাজানো। আপুনি নাজানিলে নহ'ব, মোক আপুনি ক'বই লাগিব। মোৰ দেউতাক আপুনি কেনেকৈ চিনি পাইছিল, কি সম্পৰ্ক আছিল মোৰ দেউতাৰ লগত? কেনেবাকে আপুনি প্ৰিয়ম হাজৰিকা নহয়তো? হেল্ল' হেল্ল', তাৰমানে আদিত্যই মোৰ নাম জানে, কিন্তু কি উত্তৰ দিম মই তাক? কি বুলি বুজাম? মই ভুল কৰিছিলোঁ, তুমি মোক ক্ষমা কৰি দিছিলা। তুমি ভুল কৰিছিলা, ময়ো সেইবোৰ ধৰি থকা নাছিলোঁ ত্ৰিদীপ। সকলোবোৰতো ঠিকেই আছিল। কিন্তু তুমি মোৰ মাক মাৰিব নালাগিছিল। তোমাৰ মাক আৰু মই? আৰে এইবোৰ তুমি কি কৈ আছা অনন্যা? আৰে মই তোমাৰ মাক কিয় মাৰিম? সেইটোৱেতো মোৰ আচৰিত লাগিছে ত্ৰিদীপ। কিয় মাৰিলা মোৰ মাক তুমি? মোৰ কি ভুল আছিল? কি দুখ আছিল মোৰ মাৰ? যি ভুল কৰিছিলো মই কৰিছিলো। তুমি মোক মাৰি পেলাব লাগিছিল, কিন্তু তুমি মোৰ মাক কিয় মাৰিলা? অনন্যা, মই তোমাৰ মাক মৰা নাই। অভয় মাৰিছে তোমাৰ মাক। আৰে বিশ্বাস কৰ তুমি মোক। নাই মৰা ভয় মোৰ মাক। মোৰ মাক তুমি মাৰিছা। অনন্যা, এইবোৰ কি কৈছা তুমি? তুমি মোক বুৰ্বক বুলি ভাবিলেও এটলিষ্ট এই পিষ্টলটোকতো বুৰ্বক বুলি নাভাবিবা। মোক ভয় নকৰিলেও এইটোকতো ভয় কৰা।
এতিয়া ভালে ভালে সঁচা কথাবোৰ কোৱা, নহ'লে কিন্তু মই কোৱা মোৰ মাক কিয় মাৰিছিলা? কবানে তুমি? কম, সকলো কম। মোৰ হাতত আৰু বেলেগ ৰাস্তা একো নাছিল। মোৰ উদ্দেশ্যৰ সন্মুখত তোমাৰ মা এডাল হেঙাৰ হৈ থৈ দিছিল। মোক মানসিকভাৱে দুৰ্বল কৰি পেলাবলৈ চেষ্টা কৰিছিল। অকল এটাই কথা, অনন্যাক বচাব লাগে, নহ'লে মোক বচাই দিব। আৰু এইটোতো মই হ'ব দিব নোৱাৰো। আজলি আছিল মোৰ মা। মোক বলিয়াৰ দৰে ভাল পাইছিল জানা তুমি। আৰু সেইবাবে তোমাক সহায় কৰিবলৈ কৈছিল। তুমি ভালদৰে বুজোৱা হলে মোৰ মায়ে বুজি পালে হয়। মাতো মোৰ দৰে অবুজন নাছিল। মোক মানসিকভাৱে দুৰ্বল কৰি পেলাবলৈ চেষ্টা কৰিছিল। অকল এটাই কথা, অনন্যাক বচাব লাগে, নহ'লে মোক বচাই দিব। আৰু এইটোতো মই হ'ব দিব নোৱাৰো। আৰু সেইবাবেই মই এদিন সুযোগ বুজি তুমি ইয়ালৈ কিয় আহিছা? কি লাগে তোমাক ইয়াত? কি লাগে তোমাক ইয়াত? গুচি যোৱা ইয়াৰ পৰা। মই জানিছিলোৱে তুমি এনেকুৱা কিবা এটা কৰিবা। প্লিজ তুমি মোক নামাৰিবা। প্লিজ মোক নামাৰিবা মোক প্লিজ। এটা কাম কৰোঁ নাই, কাৰণ এনেকৈ মই ভয়ে ভয়ে জীয়াই থাকিব নোৱাৰোঁ। এই ভয়টো শেষ হ'ব লাগিব। আপুনি এটা কাম কৰক, আপুনি মই যি ক'ম কৰি যাওক। মোৰ নিজৰ কাৰণে মৰিবলৈ সিদ্ধান্ত লৈছোঁ।
কাজলী আছিল মোৰ মা। মোক বলিয়াৰ দৰে ভাল পাইছিল জানা তুমি। আৰু সেইবাবে তোমাক সহায় কৰিবলৈ কৈছিল। তুমি ভালদৰে বুজোৱা হলে মোৰ মায়ে বুজি পালে হয়। মাতো মোৰ দৰে অবুজন নাছিল। তুমি মোৰ মাক অকণমান সহায় কৰাৰ পৰিৱৰ্তে মাৰ জীৱনটো তুমি নোহোৱা কৰি পেলালা। তুমি কি ভাবিছিলা কোনেও একো গমেই নাপাব, অভয় ফচিব আৰু তুমি হাৰি যাবা? হা? চৰি অনন্যা, পাৰিলে মোক ক্ষমা কৰি দিবা। তল খৰানিয়ৰে চেনেহৰ মালা গাথে অজান খোজৰ পৰশ জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে নিয়ম ভাঙে সপোন চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে